এভৰিৱান ওয়েলকাম টু ইকুইপাৰ সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো অকনমান বিশেষ হ'ব যিসকলে থাম্বনেইলটো দেখিছে সিহঁতে অকনমান অনুমান কৰি আছে জিএছ পেপাৰটোত ইঞ্জিনিয়াৰিং ক'ৰ পৰা আহে একচুৱেলি কি হয় আজি আমি এটা খুব ইন্টাৰেষ্টিং টপিক এটা ট্ৰেইন বেসড কুৱেশ্চন টাইম স্পীড এণ্ড ডিসটেন্সৰ এটা সাব টপিক এটা সৰু টপিক এটা আছে ট্ৰেইনৰ লগত জড়িত প্ৰশ্ন আৰু যিবিলাক প্ৰশ্ন আমাৰ এক্সামত এপিএসসি আহি থকা দেখা যায় এটা এপিএসসি সিসেট খনৰ ম্যাক্সিমাম ষ্টুডেন্টক দেখা যায় যে মার্কস সিসেটত কোয়ালিফাইং মার্কসটো স্কোৰ কৰিব নোৱাৰে বা কিবা অকনমান মার্কসৰ কাৰণে ৰৈ যায় এটা কাৰেক্ট ওয়েটো কি আমি কেনেকৈনো পঢ়িলে আমাৰ ধুনীয়াকৈ মনতো থাকিব একদম কম সময়তো হ'ব আৰু লগতে বুজিও ভালদৰে পাম আজি আমি এটা একদম এটা ধুনীয়া মেথড এটা শিকিবলৈ গৈ আছো আমি এনেকুৱা নহয় যে অকল কিবা এটা পঢ়িব গৈ আছো আমি সেই বস্তুটো পঢ়াৰ লগতে কেনেকৈ পঢ়িছো সেই বস্তুটো আমি কেনেকৈ বেলেগ বেলেগ চেপ্টাৰত ইউজ কৰিব পাৰিম গোটেইখিনি কথাই আলোচনা কৰিম আশা কৰো সকলোৰে ক্লাছটো ভাল লাগিব একদম শেষলৈকে চাব তাৰ পাছত যদি কিবা বুজি নাপায় নিশ্চয় জনাব ওকে স্টাৰ্ট কৰিছো একদম আজিৰ ক্লাছটোত আমি এটা এটা পঢ়িম ঠিক আছে এটা সকলোৱে জানে যে ইঞ্জিনিয়াৰে কি কৰে ইঞ্জিনিয়াৰে ম্যাক্সিমাম বস্তু মনত ৰখাত ভাল পায় বুলি কয় বা বেছিভাগ বস্তুৰ কনসেপচুৱেলি ষ্ট্ৰং থাকে এটা কেনেকৈনো কনসেপচুৱেলি ষ্ট্ৰং থাকে বস্তুবিলাক পঢ়ে কেনেকে এতিয়া মই নিজে যেতিয়া পঢ়িছিলো মই নিজে মানে বহুত বস্তু মুখস্থ কৰিব ভাল নাপাওঁ বেছিভাগ বস্তু মই মুখস্থ কৰিতো কেতিয়াও ভাল নাপাওঁ ট্ৰাই কৰো বস্তুবিলাক অলপমান কিবা কাহিনী লগাই পেলাই বা অলপমান কিবা এনেকুৱা কিবা আছে জানো যে বস্তুটো ভাঙি ভাঙি পেলাই মনত ৰাখিলো সো দ্যাট এক্সামত যিয়ে নাহক কিয় সেইটো এক্সপেৰিয়েন্স লাগে মই নিজে পাৰ্সোনালি বিচাৰো যে আমাক ইমানখিনি ক্লিয়াৰিটি লাগে যে এক্সামত যিয়ে নাহক কৰিব পাৰিম আজিৰ টপিকটো হৈছে ট্ৰেইন বেসড প্ৰবলেম ঠিক আছে ট্ৰেইনৰ লগত জড়িত কুৱেশ্চন এতিয়া কথাটো হ'ল আমি কেনেকৈ পঢ়ো এটা মই পাৰ্সোনালি কেনেকৈ পঢ়ো বা তোমালোকে কেনেকৈ পঢ়াটো মই বিচাৰো ট্ৰেইন বেসড প্ৰবলেম বিলাক ভালদৰে শুনি যাবা গোটেইখিনি কথা মই পঢ়াৰ ষ্ট্ৰেটেজি বিলাকো কৈছো একেলগে আৰু লগতে তোমালোকে কেনেকৈ পঢ়িলে 100% ৰিজাল্ট তোমালোকে এজিউম কৰিব পাৰা বা 100% ৰিজাল্ট তোমালোকে পাবাই ট্ৰেইন বেসড প্ৰবলেম যেতিয়া মই পঢ়ো পাৰ্সোনালি মই বিচাৰো আমি প্ৰথমতে জানিব লাগে এই চেপ্টাৰটো আছে কি এই চেপ্টাৰটো বুজি পোৱাৰ কাৰণে বিহাইন্ড দা সিন আমি কি জানিব লাগে কেনেকুৱা কনসেপ্ট আছে ইয়াতে মেইনলি কনসেপ্ট তো ইয়াতে আমি দুটা কনসেপ্ট শিকিব লাগিব ঠিক আছে দুটা কনসেপ্ট শিকিব লাগিব এইটো হৈছে 1 নম্বৰ আৰু ইয়াতে মই দি দিলো 2 নম্বৰ দুটা কনসেপ্ট আছে কি কনসেপ্ট আছে এটা আছে ডিসটেন্সৰ কনসেপ্ট ডিসটেন্স কি হয় এটা আছে দূৰত্বৰ কনসেপ্ট আৰু এটা আছে স্পিডৰ কনসেপ্ট ঠিক আছে তো এইটো হৈছে আমাৰ কাৰেক্ট ওয়ে অফ লাৰ্নিং আমি যদি এনেকৈ পঢ়ো ন আমি কোনো এটা চেপ্টাৰত আমাৰ ডাউটস ৰৈ নাযায় কোনো এটা চেপ্টাৰ এক্সামত আমাৰ টান নালাগে আজিৰ এই ক্লাছটো খুব বেছি বিশেষ হ'ব অলৰেডি মই কৈ আছো ভালদৰে শেষলৈকে চালে একো ডাউটস নাথাকে তো ডিসটেন্সৰ এটা কনসেপ্ট আহিব আৰু এটা কনসেপ্ট আহিব স্পিডৰ কি ডিসটেন্স হয়নে আমি এটা একদম সিস্টেমেটিক অৰ্ডাৰ কি ডিসটেন্স মানে দূৰত্ব সকলোৱে জানে ডিসটেন্স মানে দূৰত্ব এইটো ট্ৰান্সলেট কৰাৰ নিচিনা কিন্তু দূৰত্বৰ কি কনসেপ্ট আছে কনসেপ্টটো এনেকুৱা যেতিয়া এখন ৰেলগাড়ীৰ কথা পাতিম চাবা দেই আজিৰ ক্লাছটো মেইনলি ৰেলগাড়ীৰ ওপৰত ৰেলগাড়ীৰ কুৱেশ্চন যদি এক্সামত আহে মই ইয়াতে যিমান কেইজন ষ্টুডেন্টে এই ভিডিওটো চাব যাতে এজন ষ্টুডেন্টও এৰি থৈ নাহে মই সেইটো কথা বিচাৰো ক্লাছটো বহুতে বেছি ভাল হ'ব কিন্তু ভালদৰে চাই গ'লে হ'ব তো ডিসটেন্স কি হয় ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে সৰে ট্ৰেইন এখনে যেতিয়া ট্ৰেইনখন চলি গৈ থাকে ট্ৰেইন এখনে ৰাস্তাত বহুত বস্তু পাৰ কৰে ন ট্ৰেইন এখনে কি কৰে কেতিয়াবা এনেকুৱা হয় আজিকালি ডাবল ট্ৰেক আছে দুটা ট্ৰেক থাকে ন তো কি হয় ট্ৰেইন এখনে কেতিয়াবা আন এখন ট্ৰেইনক ক্ৰছ কৰি যায় নিশ্চয় তোমালোকেও দেখিছা ট্ৰেইন এখন যাই আছে কাষেৰে আৰু এখন ট্ৰেইন গৈ আছে হয় এনেকুৱা কেতিয়াবা এনেকুৱা হয় যে প্লেটফৰ্মত ট্ৰেইন এখন ৰৈ আছে চাবাদে ৰিয়েল লাইফৰ ঘটনাবিলাক শুনি লোৱা প্লেটফৰ্মত ট্ৰেইন এখন ৰৈ আছে আৰু মাজেৰে ৰাজধানীখন গুচি গ'ল চাই ন ৰাজধানীখন ফুল পিকআপৰ মাজেৰে গুচি যায় তো কাষৰ পেছেঞ্জাৰ কেইখন ৰৈ থাকে এইটো এটা সিনাৰিও কেতিয়াবা এনেকুৱা হয় যে প্লেটফৰ্মটোৰ একো ট্ৰেইন নাই খালি ট্ৰেইন কিন্তু ট্ৰেইন এখন আহি পেলাই কি কৰিলে বেলেগ একো নাই যেতিয়া প্লেটফৰ্মটোৱে ক্ৰছ কৰি গুচি গ'ল প্লেটফৰ্মটো পাৰ হৈ যায় ন সব ট্ৰেইনে প্লেটফৰ্ম পাৰ হৈ যায় তো আলটিমেটলি আমাৰ ইয়াতে টোটেল দূৰত্বৰ ক্ষেত্ৰত দুটা মেইন কাহিনী থাকে কি কাহিনী থাকে ট্ৰেইন এখনে কেতিয়াবা কি কৰে পোল এটা ক্ৰছ কৰে পোল জানা কাৰেণ্টৰ পোল হওক বা যিকোনো টাৱাৰৰ হওক তো তেনেকুৱা পোল বিলাক তো ট্ৰেইন এখনে পোল ক্ৰছ কৰিব ট্ৰেইন এখনে মানুহ ক্ৰছ কৰিব কেতিয়াবা ৰাস্তাত এনেকৈ চিঞৰি চাই থাকে ন সৰু বাচ্চাবিলাকে হওক আমিও কেতিয়াবা চাই থাকো ৰাস্তাৰ কাষত ট্ৰেইন এখন গৈ আছে চাই দিলো ট্ৰেইনখন গোটেই গুচি গ'ল তেনেকুৱা আমি ক্ৰছিঙত যেতিয়া ৰখি থাকো ৰেলৱে ক্ৰছিঙত তাতেও আমি দেখাব ট্ৰেইনখন গুচি যায় আমি ৰৈ থাকো ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিব নহলে পোল এটা ক্ৰছ কৰিব এতিয়া এক্সাম পইণ্ট অফ ভিউৰে যোনটো কুৱেশ্চন আহিব এক্সামৰ কথা কৈছো দেই এজন মানুহ ক্ৰছ কৰাৰ কথা কব এটা পোল ক্ৰছ কৰাৰ কথা কব নেক্সট আমাক কব ট্ৰেইন এখনে আন এখন ট্ৰেইন ক্ৰছ কৰিছে এখন ৰেলগাড়ী আছে সেই ৰেলগাড়ীখনে বেলেগ এখন ৰেলগাড়ী ক্ৰছ কৰিছে ঠিক আছে এখন ৰেলগাড়ী আছে সেই ৰেলগাড়ীখনে এটা টানেল এটা ক্ৰছ কৰিছে টানেল কি হয় সুৰংগ এখন ৰেলগাড়ী এখন আছে ৰেলগাড়ী এখনে এখন ব্ৰিজ এখন পাৰ কৰিছে
ৰেলগাড়ী এখন আছে, ৰেলগাড়ীখনে প্লেটফৰ্ম এটা ক্ৰছ কৰিছে। এতিয়া এই কথাখিনিৰ পৰা তোমালোকে কি বুজি পালা? তোমালোকে বুজিছা যে ইয়াতে দুটা কাহিনী কৈ আছে। এটা হৈছে মানুহ এজনক ক্ৰছ কৰা, এটা হৈছে বেলেগ বেলেগ অবজেক্ট। অবজেক্ট মানে কি কৈছো? টানেল কলো, মই ব্ৰিজ কলো, আন এখন ট্ৰেইন কলো। আৰু মই যে এই যে আদাৰ অবজেক্ট বিলাক কলো, এই যে বেলেগ বেলেগ কিছুমান কাহিনী কলো, এই বস্তুবিলাক গোটেইবিলাকে কি বহুত ডাঙৰ ডাঙৰ দীঘল হয়। হয়নে? এতিয়া যদি ব্ৰিজ বুলি কওঁ, শৰাইঘাটৰ ব্ৰিজখন কিমান দীঘল? তো ব্ৰিজখন পাৰ কৰিবলৈ ৰেল এখনৰ সময় লাগে। এনেকুৱাতো নহয় ন, যেনেকৈ মানুহ এজনক ক্ৰছ কৰিবলৈ বেছি সময় নালাগে। তোমালোকে যদি নিজকে টেষ্ট কৰি চোৱা, মই চাপোজ ৰেলৱে ক্ৰছিং এটাত এনেকৈ ৰৈ আছো, বাইকত বহি পেলাই ৰৈ আছো, তো মই দেখিম মোক ট্ৰেইনখনে পাৰ কৰি গুচি গ'ল। কিন্তু ব্ৰিজ এখন ইমান সোনকালে পাৰ কৰিব জানো? নকৰে। মোক পাৰ কৰোতে যিমান সময় লাগিছে, ব্ৰিজ এখনত বেছি সময় লাগিব। এইটো জেনুইন কথা। এইখিনি মই এতিয়ালৈকে যিমানখিনি কৈছো, এইবিলাক আমি জানো যে ট্ৰেইন এখনে মোক ক্ৰছ কৰিবলৈ যিমান সময় লাগিব, ব্ৰিজ এখনক বেছি সময় লাগিব। টানেল এটা ক্ৰছ কৰিবলৈ বেছি সময় লাগিব। কিয়নো ট্ৰেইন এখনে যেতিয়া ব্ৰিজ এখন ক্ৰছ কৰে, ট্ৰেইনখনে ব্ৰিজখনৰ দূৰত্বটো যাব লগা হয়। ঠিক আছে? ট্ৰেইন এখনে তোমালোকে যদি ডিষ্টেন্সৰ কনচেপ্টটো মনত ৰাখিবা, ট্ৰেইন এখনে যেতিয়া এজন মানুহ, ঠিক আছে, ট্ৰেইন এখনে এজন মানুহক যেতিয়া ক্ৰছ কৰিব, তেতিয়াহ'লে ট্ৰেইনখনে নিজৰ লেন্থটো যাব লগা হয়। মই ইয়াতে দুটা ডায়েগ্ৰাম বনাই দিছো। এইখন হৈছে এখন ট্ৰেইন, আৰু ট্ৰেইনখনে ইয়াতে ৰৈ থকা এজন মানুহক ক্ৰছ কৰিব। আৰু মানুহক ক্ৰছ কৰিলে ট্ৰেইনখনে যোনটো নিজৰ লেন্থ আছে, সেই লেন্থটোৱে যাব লাগিব। অৰ্থাৎ ডিষ্টেন্স সমান কি হ'ব? লেন্থ। এই যোনটো ডিষ্টেন্স আছে, সেই ডিষ্টেন্সটো অকল লেন্থটোৱে হ'ব। যদি ইয়াতে মানুহ নাথাকি পেলাই এটা পোলৰ কথা কয়, পোল এটা আছে, চাপোজ কাৰেণ্টৰ পোল এটা আছে এনেকৈ ইয়াতে, তো পোল এটা ক্ৰছ কৰিলে কি হ'ব? সেই একেটোৱে কনচেপ্ট। তোমালোকে এনেকৈ ডায়েগ্ৰাম বনাই পেলাই থব পাৰা। কাৰণ ক'লো ন, ইঞ্জিনিয়াৰিং ৱে, আমি এইবিলাক লিখি থকাত বিলিভ নকৰো, বেছি লিখি থাকিব নালাগে। মই নিজে পচন্দ নকৰো বেছি লিখি থকা। মই নিজৰ গোটেই যিমানটো মোৰ কেৰিয়াৰ আছে, মই যিমানখিনি পঢ়িছিলো, মই গোটেই চেমিষ্টাৰ কেইটাত সেয়ে কৰি আছিলো। যিমান পাৰি শৰ্ট ৱে, কিবা এটা পেজতে গোটেইখিনি লিখিব পাৰি জানো? বেছি লম্বা কৰি থাকিব ইচ্ছা নাই। হয়তো মেইনছৰ কাৰণে পাৰফেক্ট নহ'ব বাৰু এপিএছচি, কিন্তু এটা কথা চিয়ৰ, চি সেটৰ নিচিনা তেনেকুৱা সাবজেক্টৰ কাৰণে মই পাৰফেক্ট। ঠিক আছে? চি সেটৰ নিচিনা তেনেকুৱা সাবজেক্টৰ কাৰণে পাৰফেক্ট। কাৰণ বেছি কৰিব লগা নাই, কুৱেশ্যনটো পঢ়িব লাগে, কনচেপ্ট ক্লিয়াৰ আছে, এনসাৰ দিব লাগে। হয় নে? তো ইয়াতে যদি চাও, এটা আমাৰ কি আছে? ট্ৰেইন এখনৰ কথা কৈছে, লেন্থটো দিয়া আছে। মানুহ এজনক ক্ৰছ কৰিব, পোল এটা ক্ৰছ কৰিব, কি হ'ব? ডিষ্টেন্স যিটো হ'ব, সেইটো হ'ব ট্ৰেইনখনৰ দূৰত্ব। ট্ৰেইনখনৰ যিটো লেন্থ আছে, সেই লেন্থটোকে আমি কি বুলি কম? ডিষ্টেন্স বুলি কম। কিন্তু যদি ট্ৰেইন এখনে, এইখন এখন ট্ৰেইন, ঠিক আছে, এটা চকা লগাই দিলো ট্ৰেইনখনত, এইখন এখন ট্ৰেইন, আৰু এই ট্ৰেইনখনৰ কাষত আৰু এখন ট্ৰেইন মই ইয়াতে ড্ৰ কৰি দিলো, বা ইয়াতে টানেল হ'ব পাৰে বা ব্ৰিজ হ'ব পাৰে। ঠিক আছে? এইটো প্লেটফৰ্ম বুলি দি দিলো, প্লেটফৰ্ম। তো তোমালোকে জাষ্ট অভাৰঅল মনত ৰাখিলে হ'ল, এইটো প্লেটফৰ্ম। তো ট্ৰেইন এখনে যেতিয়া প্লেটফৰ্ম এটা ক্ৰছ কৰিব, তেতিয়াহ'লে প্লেটফৰ্মৰ যিটো লেন্থ আছে L2, আৰু এইটো হৈছে L1, L1 আৰু L2 এই দুটা কি হ'ব? ডিষ্টেন্স সমান আহি যাব ইয়াতে, L1 প্লাছ L2। আশা কৰো বুজি পালা। তো ডিষ্টেন্সৰ এই দুটাই কনচেপ্ট আছে, আৰু বেলেগ নাই। যেতিয়া আমি ট্ৰেইন বেছড কুৱেশ্যন পঢ়ো, তাত আমি মনত ৰাখিব লাগে, ট্ৰেইন এখনে হয়তো সৰু অবজেক্ট, যেনেকুৱা মই, এটা পোল, তেনেকুৱা এডাল গছ, তো তেনেকুৱা অবজেক্ট এটা যদি ক্ৰছ কৰে, তেতিয়াহ'লে ট্ৰেইনখনে নিজৰ লেন্থটোৱে যাব লগা হয়। কিমানখিনি দূৰত্ব যাব? নিজৰ দূৰত্বটো গ'লে ট্ৰেইনখনে এই মানুহজনক ক্ৰছ কৰি দিব। যদি ট্ৰেইন এখনে মোক ক্ৰছ কৰিব বিচাৰে, মোৰ সমান, মানে ট্ৰেইনখনৰ যিমানটো দূৰত্ব, চাপোজ 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ট্ৰেইন আছে, এখন ট্ৰেইনৰ লেন্থ কিমান? 100 মিটাৰ। সেই ট্ৰেইনখনে যদি মোক ক্ৰছ কৰিব বিচাৰে, 100 মিটাৰ যাব লাগিব। 100 মিটাৰ গ'লে মোক ক্ৰছ কৰি দিব। বুজি পালা? 100 মিটাৰ যাব লাগিব। এতিয়া লগতে যদি প্লেটফৰ্ম এটা যাব লাগে, তেতিয়া কি হ'ব? তেতিয়া ট্ৰেইনখন চাপোজ 100 মিটাৰ, 100 মিটাৰ দৈৰ্ঘ্যৰ ট্ৰেইনখন, প্লেটফৰ্মৰ দৈৰ্ঘ্য কিমান? প্লেটফৰ্মৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ। তো 200 প্লাছ 100 কিমান হ'ব? 300 মিটাৰ। অৰ্থাৎ ট্ৰেইন এখনে যেতিয়া প্লেটফৰ্ম এটা ক্ৰছ কৰিব, ট্ৰেইন আৰু প্লেটফৰ্মৰ যি দুটা লেন্থ আছে, সেইটো যোগ হৈ যাব। এতিয়া এই কথাখিনি যদি বুজি পালো, এডভান্টেজ কি থাকে? পাহৰি যোৱাটো টান হৈ যায়। যদি বুজি পোৱা নাই, মুখস্থ ৰাখিব লাগিব যে মানুহ এজনক ক্ৰছ কৰিলো, তেতিয়া ট্ৰেইনখনৰ লেন্থ। যদি প্লেটফৰ্ম বা ব্ৰিজ বা টানেল, তেনেকুৱা টাইপৰ ডাঙৰ অবজেক্ট, বা আন এখন ট্ৰেইন, ডাঙৰ অবজেক্ট বুলি মনত ৰাখা, ডাঙৰ অবজেক্ট, যেনেকুৱা প্লেটফৰ্ম এটা বহুত ডাঙৰ ন, বহুত দীঘল, ব্ৰিজ এখন বহুত দীঘল, শৰাইঘাটৰ ব্ৰিজ বহুত দীঘল, তেনেকুৱা টাইপৰ বস্তু যদি ক্ৰছ কৰে, তেতিয়া কি হ'ব? ব্ৰিজখনৰ লেন্থটোও ইয়াৰে ডিষ্টেন্সত যোগ হৈ আহিব। এইটো হ'ল ডিষ্টেন্সৰ কনচেপ্ট। এইটো হৈছে কাৰেক্ট ৱে আমি বুজি লোৱা। ডিষ্টেন্সৰ কনচেপ্ট বুজিলো। এতিয়া সেকেন্ড কনচেপ্টটো হৈছে স্পীডৰ। স্পীডৰ কনচেপ্টটো খুব ধুনীয়া। স্পীডৰ কনচেপ্টটো হৈছে, যদি সেম ডাইৰেকশ্যনত গৈ আছে, যদিহে সেম ডাইৰেকশ্যনত গৈ আছে, মানে একেটা দিশত গৈ থাকিলে, যিটো মানুহৰ স্পীড বেছি বা যিটো বস্তুৰ স্পীড বেছি, সেই বেছি স্পীডৰ পৰা সৰু স্পীডটো বিয়োগ কৰিব লাগে। ঠিক আছে? একেটা দিশতে গৈ থাকিলে কি হয়? যাৰ স্পীড বেছি, সেই বেছিটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। আৰু যদি অপজিট ডাইৰেকশ্যনত যায়, অপজিট মানে কি হ'ব?
অপোজিট ডাইরেকশনত গলে কি হব অপোজিট ডাইরেকশনত গলে কি হব স্পিড দুয়োটাৰ যোগফল ঠিক আছে s1 প্লাস s2 এইটো মনত ৰাখিব লাগে ঠিক আছে এতিয়া এইটোৰ কাৰণে তোমালোকে ৰিয়েল লাইফতো গম পাবা সাপোজ দুজন লৰা আছে ইয়াতে এজন লৰা আছে ইয়াতে এজন লৰা আছে এই লৰা দুজনে যদি একেটা দিশৰে অপোজিট দিশত মানে মুখামুখি ভাৱে যদি দৌৰি আহে তেতিয়া কি হব বহুত কম সময়ৰ ভিতৰত ইজনে সিজনক লগ পাব হয় ক্লিয়াৰ যদি দুয়োজনে মুখামুখিভাৱে দৌৰি আহে বহুত কম সময়ৰ ভিতৰত লগ পাব কিন্তু যদি এনেকুৱা হয় যে ইয়াতে এজন লৰা আছে আৰু ইয়াতে এজন লৰা আছে এই লৰাজনে এইটো সাইডে দৌৰি আছে এইজনে দৌৰি আছে হয়তো বেছি টাইম লাগিব কাৰণ এজনে আনজনক খেদি আছে ন খেদি থাকিলে কি হয় বহুত টাইম লাগে কথাটো তেনেকুৱা তো ইয়াতে আমি কি কম যদি একেটা দিশৰে দৌৰি আছে একেটা দিশত মানে ৰেচ খেলে থকা নিচিনা কিবা কম্পিটিশনত গৈ আছে একেটা দিশতে গৈ আছে তেতিয়া কি কৰিম যাৰ স্পীড বেছি ইয়াৰ পৰা কম স্পীডৰ মানুহটোক বিয়োগ কৰি দিম যাৰ স্পীড কম ঠিক আছে এইটো কি বুলি কয় ৰিলেটিভ স্পীড বুলি কয় আৰু যদি অপোজিট ডাইৰেকশনত থাকে এই স্পীড দুটা যোগ হৈ যায় যোগ কিয় হয় কাৰণ মুখামুখি ভাৱে আহি আছে অবভিয়াসলি যোগে হৈ যাব ঠিক আছে এইটো হল ৰিলেটিভ স্পীডৰ কনসেপ্ট আৰু ৰিলেটিভ স্পীড আৰু লগতে ডিসটেন্সৰ কনসেপ্টটো যি সকলে বুজি পালে আমি এতিয়া ৰেডি ট্ৰেইন বেসড কুৱেশ্যনৰ এক্সামত কি কুৱেশ্যন আহে সেইবিলাক এক্সপ্লোৰ কৰাৰ কাৰণে কুৱেশ্যন চাবাৰে এক্সামতো ঘূৰাই পকাই দিয়ে এতিয়া এক্সামৰ কাৰণে মই তোমালোকক বিচাৰো তোমালোকে এক্স্যাক্টলি কুৱেশ্যন মনত ৰখা এটা মুখস্থ কৰাৰ কথা কোৱা নাই কুৱেশ্যনৰ এটলিষ্ট টাইপটো মনত ৰাখা যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে আমি কি জানিব লাগে কেনেকুৱা ধৰণৰ কথা জানিলে এক্সামত কুৱেশ্যন ঘূৰাই থাকিলেও আমাৰ একো প্ৰবলেম নহয় তো কুৱেশ্যন কি আহিব প্ৰথম কুৱেশ্যনে মই কলো আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব এখন ট্ৰেইন এখন আছে ঠিক আছে কাহিনীটো শুনিবা দেই ট্ৰেইন এখনৰ আমাক স্পীডটো দিয়া থাকিব ট্ৰেইন এখনৰ স্পীড হৈছে 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড হৈছে ট্ৰেইন এখনৰ স্পীড ট্ৰেইন এখনে এজন মানুহ এজন আছে সেই মানুহ এজনক ক্ৰছ কৰিবলৈ 10 সেকেন্ড সময় ললে তেতিয়াহলে ট্ৰেইনখনৰ লেন্থ উলিওৱা ট্ৰেইনখনৰ লেন্থ কিমান হ'ব উলিওৱা ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান এইটো কুৱেশ্যন এটা তোমালোকে কোৱাচোন কুৱেশ্যন এনেকুৱা আহে এক্সাম এটা এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি অলৰেডি শিকা কনসেপ্ট কামত আহিব নে নাই আহিব নিশ্চয় আহিব আমি জানো ডিসটেন্সৰ কনসেপ্টটো জানো যে ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰিব নিজৰ দৈৰ্ঘ্যটো যায় তো ট্ৰেইন এখনৰ স্পীড এইটো দিয়া আছে কিমান সময়ত মানুহজনক ক্ৰছ কৰিছে 10 সেকেন্ডত এই যে 10 সেকেন্ডত মানুহজনক ক্ৰছ কৰিছে তাৰ মিনিং কি মানে এই 10 সেকেন্ডত ট্ৰেইনখনে যিমান দূৰত্ব গৈছে এই 10 সেকেন্ডত ট্ৰেইনখনে যিমান দূৰত্ব যাব সেই দূৰত্বটোৱে হৈছে ট্ৰেইনখনৰ লেন্থ তো কিমান দূৰত্ব যাব ডিসটেন্স ইকুৱেল ফৰ্মুলা কি আছিল স্পীড ইনটু টাইম তো ডিসটেন্সৰ ফৰ্মুলা আছিল স্পীড ইনটু টাইম আৰু ইয়াতে স্পীড কিমান দিয়া আছে স্পীড দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড টাইম কিমান দিয়া আছে 10 সেকেন্ড অৰ্থাৎ 20 10 গুণ 200 মিটাৰ আমাৰ কাৰেক্ট আনসাৰ আহি গল অৰ্থাৎ ট্ৰেইনখনৰ লেন্থ কিমান ট্ৰেইনখনৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ আশা কৰো ক্লিয়াৰ সকলোৰে সকলে বুজি পালা প্ৰথম কুৱেশ্যন হৈছে এইটো প্ৰথম এটা সৰু কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছো যত ডিসটেন্সৰ কনসেপ্টটো আমাৰ ইয়াতে ইউজ হৈছে এটা ইয়াতে পুৰুষ নিদি পেলাই যদি এটা পোল বুলি কলে হয় যে ৰেলগাড়ী এখনে 20 মিটাৰ প্ৰতি সেকেন্ডত এটা পোল এটা 10 সেকেন্ডত ক্ৰছ কৰে তেতিয়াহলে একই কনসেপ্ট একো বেলেগ নহয় তো ট্ৰেইনখনৰ লেন্থটোৰ কাৰণে কি কৰিবা স্পীড ইনটু টাইম লগাই দিবা ডিসটেন্সটো ওলাই যাব ট্ৰেইনখনৰ হল এইটো বাৰু এইটো বুজিলো নেক্সট কি কনসেপ্টত আহিব সেইটো কওকচোন তো নেক্সট কনসেপ্টটো এনেকুৱা আহিব আমাক কব এখন ৰেলগাড়ী এখন আছে আমাক কব এখন ৰেলগাড়ী এখন আছে সবতে কুৱেশ্যনটো ভালদৰে চোৱা এখন ট্ৰেইন এখন আছে আৰু ট্ৰেইনখনৰ আমাক স্পীড কৈ দিলে ট্ৰেইনখনৰ স্পীড হৈছে আকৌ মই সেমেই দিছো 20 মিটাৰ পাৰ সেকেন্ড আৰু এই ট্ৰেইনখনে 100 মিটাৰ লেন্থৰ 100 মিটাৰ লেন্থৰ ব্ৰিজ এখন 100 মিটাৰ লেন্থৰ ব্ৰিজ এখন সাপোজ মই কইলো 25 সেকেন্ড 25 সেকেন্ডত ক্ৰছ কৰিছে ঠিক আছে 25 সেকেন্ডত ক্ৰছ কৰিছে এটা আমাক কৈছে লেন্থ অফ দা ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান লেন্থ অফ দা ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান উলিওৱা ঠিক আছে এইটো হৈছে কুৱেশ্যন তো কেনেকৈ সলভ কৰিবা আকৌ আহিছো কনসেপ্টৰ ফালে আমি এতিয়ালৈকে কিমানটা কনসেপ্ট শিকিছো মাত্ৰ দুটা সিম্পল সেই দুটা কনসেপ্ট ইউজ কৰি মই কলো ন ট্ৰেইন বেসডৰ সব কুৱেশ্যন সলভ হ'ব এতে কৈছে ট্ৰেইন এখনৰ স্পীড এইটো মই ডাটাখিনি বেছি ডাঙৰ দিয়া নাই যাতে আমাৰ কনসেপ্টৰ ওপৰত গুৰুত্ব থাকে না কি ক্যালকুলেশনৰ ওপৰত ক্যালকুলেশন তোমালোকে এনেও কৰিব পাৰিবা এক্সামত লাহে লাহে যেতিয়া কৰিবা না ক্যালকুলেশন আহি যাব आंसर কিন্তু প্ৰবলেম দিয়ে কনসেপ্ট এটা কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়া ট্ৰেইন এখনে ইমান মিটাৰ প্ৰতি সেকেন্ডত গতি কৰে সেই ট্ৰেইনখনে কি কৰিছে 100 মিটাৰ দৈৰ্ঘ্যৰ ব্ৰিজ এখন ক্ৰছ কৰিছে কিমান সেকেন্ডত 25 সেকেন্ডত এতিয়া আমাৰ যেটো কনসেপ্ট আছে আমাৰ কনসেপ্টৰ মতে কি হয় ট্ৰেইন এখনে যেতিয়া ব্ৰিজ এখন ক্ৰছ কৰিব যিখিনি দূৰত্ব যাব তাত কি থাকে ট্ৰেইনখনৰ লেন্থ ব্ৰিজখনৰ লেন্থ দুটা যোগ হৈ থাকে যোগ হৈ ওকে যোগ হৈ থাকে তো সেই কনসেপ্টটো যদি মই আজি ডিসটেন্সটো উলিয়াব যাও যে দূৰত্ব কিমান গৈছে চোৱা ট্ৰেইনখনৰ স্পীড ইমান আৰু এইটো স্পীডত কিমান সময় চলিছে 25 সেকেন্ড তো 20
মিটাৰ প্ৰতি ছেকেণ্ডত যদি 25 ছেকেণ্ড গৈছে মানে কিমান দূৰত্ব গ'ল 25 2 গুণ 50 মানে 500 মিটাৰ মানে ট্ৰেইনখনে এই যিখন ট্ৰেইন আছে ন ট্ৰেইনখনে এইটো স্পীডত স্পীড ইনটু টাইম 25 ছেকেণ্ড কৰোতে আমি দেখিলো যে ট্ৰেইনখনে 500 মিটাৰ গৈছে এই 25 ছেকেণ্ডত 500 মিটাৰ গৈছে তাৰে ভিতৰত ব্ৰিজখনৰ লেন্থ কিমান ব্ৰিজখনৰ লেন্থ হৈছে 100 মিটাৰ এটা তোমালোকে জানিব লাগে যে এই যিটো ডিসটেন্স আছে এইটো ট্ৰেইনখনৰ লেন্থ হয় জানো নহয় এই যিটো ডিসটেন্স আছে ন ইয়াতে ট্ৰেইনখনৰ ব্ৰিজখনৰ লেন্থও সোমাই আছে কাৰণ ট্ৰেইন এখনে যে ব্ৰিজখনক ক্ৰছ কৰে ব্ৰিজৰ লেন্থটো যোগ হৈ থাকে ন তো আমি ইয়াতে লিখিম যে ব্ৰিজৰ লেন্থ যোগ ট্ৰেইনৰ লেন্থ সমান কি 500 মিটাৰ আৰু ইয়াতে ব্ৰিজৰ লেন্থ কিমান আছে 100 তো 100 টো যদি ইয়াতে বহাই দিও আমি প্লাস t ইকুৱেল কি কম 500 আছে এইখিনি জাস্ট ক্যালকুলেশন আমি মুখে মুখে ক'ব পাৰিলোহেঁতেন যে 500 মিটাৰ টোটেল তাৰে পৰা 100 মিটাৰ ব্ৰিজৰ মানে বাকি 400 মিটাৰ কাৰ বাকি ট্ৰেইনৰ হৈ গ'ল আমাৰ কারেক্ট आंसर 400 মিটাৰ যে ট্ৰেইনখনৰ লেন্থ কিমান 400 মিটাৰ এটা এই কোৱেশ্চনটো যদি ইয়াতে ব্ৰিজ নিদি বেলাই সাপোজ ইয়াতে কৈ দিলে আন এখন ট্ৰেইনৰ কথা ইয়াতে কৈ দিলে টানেল বুলি কৈ দিলে টানেল আমাক বেলেগ আৰু কৈ দিলে ইয়াতে কি ক'ব প্লেটফৰ্ম তো এটা কিবা চেঞ্জ হ'ব জানো তোমালোকে ভাবি পেলাই কোৱাচোন কিবা চেঞ্জ হ'ব জানো একো চেঞ্জ নহয় আমাক ইয়াতে ব্ৰিজ দিয়ক ট্ৰেইন দিয়ক টানেল দিয়ক প্লেটফৰ্ম দিয়ক যিয়ে নিদিয়ক কিয় আমাৰ প্ৰতিটোৰ ক্ষেত্ৰতে কনসেপ্টটো সেমেই থাকিব আমি প্ৰথমতে চাব লাগে যে কিমান সেকেন্ড গৈছে বা কিমান সময় গৈছে এতে দেখিছো 25 সেকেন্ড গৈছে মানে ইমানখিনি সময়ত মানুহজনে কিমান দূৰত্ব যাব যদি এইটো স্পিডত যায় 500 মিটাৰ যাব আৰু এই 500 মিটাৰটো গোটেইটো ট্ৰেইনৰ লেন্থ হৈ জানো নহয় কাৰণ ব্ৰিজ এখন ক্ৰছ কৰিলে ব্ৰিজৰ লেন্থটো লগ হৈ থাকে তো আলটিমেটলি আমি কি কম যে ব্ৰিজ আৰু ট্ৰেইনৰ লগ হৈ পেলাই 500 মানে ট্ৰেইনৰ কিমান হৈ গ'ল 400 তো এই দুটা কনসেপ্টৰ এতিয়া কোৱেশ্চন বিলাক চাই পেলাই এনেকুৱা লাগিছে নে কিবা টান নহয় একো জাস্ট জানিব কি লাগে প্ৰথম পেজত যিখিনি আলোচনা কৰিছিল নেক্সট কুৱেশ্চনৰ ফালে আহিছে নেক্সট কুৱেশ্চন কি আহিব নেক্সট কুৱেশ্চন অলপমান ডিফাৰেন্ট আহিব এৰে ক'ব এখন ট্ৰেইন এখন আছে ঠিক আছে এখন ট্ৰেইন আছে এ নামৰ ট্ৰেইনখনৰ স্পীড হৈছে 20 মিটাৰ পাৰ সেকেন্ড এ নামৰ ট্ৰেইনখনৰ স্পীড হৈছে 20 মিটাৰ পাৰ সেকেন্ড আৰু এখন বি নামৰ ট্ৰেইন আছে বি নামৰ ট্ৰেইনখনৰ স্পীড হৈছে 30 মিটাৰ পাৰ সেকেন্ড 30 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এৰে আমাক ক'ব ইফ লেন্থ অফ দা ট্ৰেইন এই এ আৰু বি ট্ৰেইন দুখনৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ আৰু 200 মিটাৰ আৰু ইয়াতে কৈ দিলো 250 250 মিটাৰ ৰেসপেক্টিভলি মই কৈ দিলো দুখন ট্ৰেইন আছে এ আৰু বি এ ট্ৰেইনখনৰ স্পীড এইটো বি ট্ৰেইনখনৰ স্পীড এইটো এ ট্ৰেইনখনৰ দৈৰ্ঘ্য 200 মিটাৰ বি ট্ৰেইনখনৰ দৈৰ্ঘ্য 250 মিটাৰ আমাক ক'লে যদিহে সিহঁতে এটা পইণ্টৰ পৰা একেটা দিশতে গতি কৰে তাহলে কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিব ঠিক আছে কিমান সময়ৰ প্ৰয়োজন হ'ব এখনে আনখনক ক্ৰছ কৰাৰ কাৰণে ক্ৰছ কৰিব ইহঁতে যদি একেটা দিশতে গৈ থাকে কি হ'ব সাপোজ এইখন এ ট্ৰেইন এইখন বি ট্ৰেইন ইহঁতে এটা জায়গাৰ পৰা ষ্টাৰ্ট দিছে কি হ'ব অলপমান পিছতে কি হ'ব কোনোবা এখনক ওভাৰটেক কৰি গুচি যাব তো কিমান সময়ত ওভাৰটেক কৰিব এইটো কোৱেশ্চন ঠিক আছে আশা কৰো বুজি পালা কোৱেশ্চনটো আমাক দুখন ট্ৰেইনৰ কথা কৈছে দুখন ট্ৰেইনৰে আমাক স্পীড দিয়া আছে ঠিক আছে এখন ট্ৰেইনৰ লেন্থও দিয়া আছে দুখনৰ আমাক এটা কৈছে কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিব তো এইটো কোৱেশ্চনৰ প্ৰথম তোমালোকে জানিব লাগে যেতিয়া ট্ৰেইন এখনে আন এখনক ট্ৰেইন ক্ৰছ কৰে যেতিয়া ট্ৰেইন এখনে আন এখন ট্ৰেইনক ক্ৰছ কৰিব তেতিয়া কি হয় ডিসটেন্সৰ কনসেপ্টটো চোৱা ডিসটেন্সৰ কনসেপ্টত আছিলে যে ট্ৰেইন এখনে যদি ডাঙৰ অবজেক্ট মানে এক্সেপ্ট কি বুলি ক'ব পাৰা তোমালোকে এক্সেপ্ট মানুহ আৰু পোলৰ বাহিৰে যদি বেলেগ কিবা অবজেক্ট ক্ৰছ কৰে তেতিয়াহ'লে ডিসটেন্স কি হয় যোগ হৈ যায় ডিসটেন্স যোগ হৈ যায় মানে এই ট্ৰেইন দুখনে যদি ইহঁতে এখনে আনখনক ক্ৰছ কৰিব বিচাৰে দূৰত্ব কিমান যাব লাগিব এই দুয়োটা যোগফল মানে টোটাল ডিসটেন্স কিমান হৈ গ'ল তো টোটাল ডিসটেন্স আমি গম পাই গলো 200 প্লাস 250 450 মিটাৰ মানে ইমানখিনি দূৰত্ব যাব লাগিব আমি মানে এতিয়া উলিয়াব লাগে যে ইমানখিনি দূৰত্ব যাবলৈ কিমান সময় লাগে বুজি পালা আমি উলিয়াব কি লাগে যে ইমানখিনি দূৰত্ব যাবলৈ কিমান সময় লাগে এটা তোমালোকে যদি চোৱা সময়ৰ ফৰ্মুলা কি আছিল টাইম ইকুৱেল ফৰ্মুলা আছিল ডিসটেন্স ডিভাইড বাই স্পীড এটা স্পীড কি হ'ব আমি বুজি পালো যে দূৰত্বৰ কনসেপ্টটো আমাৰ লগত আছে যে দুখন ট্ৰেইনে এখনে আনখনক ক্ৰছ কৰি আছে মানে দূৰত্ব যোগ হ'ব সিম্পল একো টান কৰিব নাযাও কথাবিলাক যিমান পাৰি ইমান সিম্পল নেক্সট এটা কৈছে স্পীড এটা স্পীড কৰ পৰা পাম তো স্পীডৰ ক্ষেত্ৰত এতিয়া তোমালোকে স্পীডৰ কনসেপ্টত আহিব লাগিব স্পীডৰ কনসেপ্টে কি কয় খুব সিম্পল কথা কয় দেই স্পীডৰ কনসেপ্টে আমাক খুব সিম্পল ভাবে এটা কথা কয় যদি দুটা বস্তুৱে একে সময়তে গতি কৰি আছে অৰ্থাৎ মুভিং অবজেক্ট যদি দুটা বস্তুৱে একে সময়তে গতি কৰি আছে তেতিয়াহ'লে তাত দুটা কনসেপ্ট আহিব যদি একেটা দিশতে গৈ আছে যাৰ স্পীড বেছি সেই স্পীড বেছিৰ পৰা কম স্পীডটো বিয়োগ কৰিব লাগে যদি বিপৰীত দিশত গতি কৰি আছে সাপোজ এনেকুৱা হ'ব পাৰে মুখামুখিভাৱে আহি আছে
বা দুয়োটা বেলেগ বেলেগ দিশত গৈ আছে মানে এইখিনি জেগাৰ পৰা এটা এইটো চাইডত গৈছে এটা এইটো চাইডত গৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি কম সেইটো অপজিট ডাইৰেকশ্যন মানে বেলেগ বেলেগ ডাইৰেকশ্যন এতিয়া চোৱা এজন মানুহে এইটো দিশত আহি আছে এজনে এইটো দিশত দুয়োৰে দিশ দুটা বেলেগ বেলেগ হয় নে নাই হয় এইটো চাব পশ্চিমৰ দিশে আহি আছে এইটো পূবৰ দিশে গৈ আছে বেলেগ বেলেগ দিশ যদি এটাই চাব এইটো দিশত গৈ আছে পূব এইটো যাইছে পশ্চিমৰ দিশত এইটো বেলেগ বেলেগ যদি একেটা দিশত যায় মানে কি এইটো দিশত যাব এনেকৈ যাব তো এনেকুৱা যদি বেলেগ বেলেগ দিশত গৈ আছে মানে কি হ'ব যোগ হ'ব এতিয়া ইয়াতে যদি চাওঁ এতিয়া কি কৈছে এ আৰু বি এ একেটা দিশতে গৈ আছে মানে কি একেটা দিশত গৈ থাকিলে কি হ'ব বিয়োগ হ'ব কাৰ বেছি আছে স্পীড এটাৰ আছে 20 এটাৰ আছে 10 বেছি কাৰ বিৰ তো 30ৰ পৰা 20 গলে কি থাকিব 30ৰ পৰা যদি 20 গুচি যায় 10 থাকিব অৰ্থাৎ ৰিলেটিভ স্পীড ইয়াতে কি হৈ যাব 10 হৈ যাব স্পীড ডিসটেন্স কিমান আছে 450 কারেক্ট আনসার কিমান আহি গ'ল 45 সেকেন্ড আশা কৰো ক্লিয়াৰ এতিয়া তোমালোকে মোক কোৱাচোন তোমালোকে কোৱা যে ট্ৰেইনৰ কোৱেশ্চন টান জানো টান আহিল ক'ৰ পৰা টান শব্দটো কোনে দিছে হয়তো আমিও কনসেপচুয়ালি স্ট্ৰং নহয় আমি বস্তুবিলাক ভালদৰে পঢ়া নাই যদি বেছিক ভালদৰে পঢ়া যায় যেনেকৈ জিএছত তোমালোকে ইমানখিনি টাইম দি আছা যদি তাৰ কম সময় অলপমান ভাল জেগা এটাত য'তে ত'তে নহয় দেই মই এইটো কৈ দিছো য'তে ত'তে নহয় চাৰিওফালে মাথা মাৰিও লাভ নাই যদি ভাল জেগা এটাত গুৰুত্ব দিয়া যায় সাপোজ কোনোবা এজন এনেকুৱা মানুহৰ তাত চাই আছে তোমালোকে আজিৰ ক্লাছটোৰ পৰা মইতো এইটো এচুৰেঞ্চ দি আছো যে ট্ৰেইন বেস্ড কুৱেশ্যন তোমালোকে লাইফত আৰু ভুল নকৰা লাইফত ভুল নহয় যদি ভাল লাগে ক্লাছটো লাইক কৰিবা দেই আৰু শ্বেয়াৰো কৰি দিবা এটা ঠিক আছে ওকে তো ইয়াতে যদি চাও ইয়াতে আমাৰ কি গম পাই গলো টাইম গম পাই গলো 45 সেকেন্ড এতিয়া 45 সেকেন্ড এনসার উলিয়াটো বহুত দূৰৰ কথা তাৰ আগৰ কনসেপ্ট খিনি মেনাৰ হয় কনসেপ্ট খিনি এতিয়া তোমাৰ লগত আছে এতিয়া মই যদি কুৱেশ্যন কৰো ট্ৰেইন বেস্ড কুৱেশ্যন সাপোজ এই ক্লাছটো খতম হ'ল তোমাৰ ফ্ৰেণ্ড এজনে ক'লে মোৰ ট্ৰেইনৰ বেস্ড কুৱেশ্যন বিলাক বহুত টান লাগে তোমালোকে ক'ব পাৰিবানে নাই তাত দুটা কনসেপ্ট আছে এটা দূৰত্বৰ কনসেপ্ট এটা আছে স্পীডৰ কনসেপ্ট সহজ সৰল ভাষাত মই কৈছো 1 মিনিটৰ ভিতৰত দূৰত্বৰ কনসেপ্টটো কেনেকুৱা যদি মানুহ এই সৰু সুৰা বস্তুক যদি ক্ৰছ কৰে তাহলে ট্ৰেইনখনৰ নিজৰ দীৰ্ঘটোৱে যায় যদি ডাঙৰ বস্তুক যায় তাহলে দুয়োটা যোগ হৈ যায় হল ডিসটেন্সৰ কনসেপ্ট বুজা হে বুজাই বুজিব নুবুজাই এই কি ক'লে এইবিলাক দি থৈ দিব কিন্তু এইখিনি মেইন কনসেপ্ট ন যেতিয়া স্পীডৰ কথা কয় যদি এটা দিশতে যায় ডাঙৰৰ পৰা সৰুটো বিয়োগ যদি মুখামুখি ভাৱে আহে কি হ'ব যোগ হৈ যাব দ্যাটস ইট শেষ ট্ৰেইন বেস্ড কনসেপ্টে শেষ ইয়াতে ইয়াতকৈ বাহিৰৰ কুৱেশ্যন নাই নেক্সট যদি আমি চাওঁ ইয়াতে আৰু কি কুৱেশ্যন হ'ব পাৰে এইখিনি বুজি পালো যে মুভিং অবজেক্টৰ বুজি পালো নেক্সট আমাক এনেকুৱাও কুৱেশ্যন দিয়ে যে এখন ট্ৰেইন এখন আছে এই ট্ৰেইনখনৰ স্পীড হৈছে আমাক কৈলে 30 মিটাৰ পাৰ ছেকেণ্ড ট্ৰেইন এখনৰ স্পীড হৈছে 30 মিটাৰ পাৰ ছেকেণ্ড এই ট্ৰেইনখনে কি কৰিলে ট্ৰেইনখনৰ একেটা দিশতে এজন মানুহ এজন আছে ঠিক আছে এ মেন এজন মানুহ এজন আছে সেই পুৰুষজনে বা অমিত বুলি কৈ দিলে অমিতে কি কৰি আছে অমিতে ট্ৰেইন এখনৰ কাষে কাষে দৌৰি আছে দৌৰে ন কিছুমানে ৰাতিপুৱা ট্ৰেইনৰ ট্ৰেকৰ কাষে কাষে দৌৰি আছে তো অমিতে ট্ৰেইনৰ ট্ৰেকৰ কাষে কাষে 5 মিটাৰ প্ৰতি ছেকেণ্ড গতিৰে গতি কৰি আছে 5 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে 5 মিটাৰ পাৰ ছেকেণ্ড স্পীডেৰে গতি কৰি আছে আৰু অমিতক ট্ৰেইনখনে ক্ৰছ কৰিবলৈ সময় ললে 15 ছেকেণ্ড 15 ছেকেণ্ডত অমিতক ক্ৰছ কৰিলে তেতিয়াহ'লে তোমালোকে উলিয়াব লাগে ট্ৰেইনখনৰ লেন্থ উলিওৱা এইটো হৈছে ট্ৰেইনখনৰ লেন্থ মই কুৱেশ্যন আকৌ এবাৰ বুজাই দি আছো ভালদৰে কুৱেশ্যন বুজিবলৈ চেষ্টা কৰা মই বেছি কথা লিখিব যোৱা নাই কাৰণ চোৱা কথা লিখি ভাল নাপাওঁ মই আগতে কৈছো লিখিব হয়তো আমি নোৱাৰো কনসেপ্টত কিন্তু ষ্ট্ৰং থাকো দেই এক্সামত কুৱেশ্যন পঢ়িব লাগে দেন এনসাৰ কৰিব লাগে দ্যাটস ইট ইয়াতে যদি চাও ইয়াতে কৈছে এখন ট্ৰেইন এখনে 30 মিটাৰ প্ৰতি ছেকেণ্ডেৰে গতি কৰি আছে এইটো হৈছে ট্ৰেইনৰ স্পীড এই ট্ৰেইনখনে 5 মিটাৰ প্ৰতি ছেকেণ্ডেৰে দৌৰি থকা অমিতে দৌৰি আছে ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আছে শকত মানুহ এটা অমিতে কি কৰি আছে দৌৰি আছে 5 মিটাৰ প্ৰতি ছেকেণ্ডেৰে গতি কৰা অমিতক 15 ছেকেণ্ডত ক্ৰছ কৰিছে 15 ছেকেণ্ডত অমিতক ক্ৰছ কৰি দিছে ট্ৰেইনখনে আমাক এতিয়া কৈছে লেন্থ অফ দা ট্ৰেইন এতিয়া ইয়াৰে কাৰণে আমি আকৌ আগৰ কনসেপ্টত যাম যে লেন্থ অফ দা ট্ৰেইনৰ আগতে আমি ডিসটেন্সৰ কনসেপ্ট আৰু স্পীডৰ কনসেপ্ট ইয়াতে লগাম ডিসটেন্সৰ কনসেপ্ট কি আছিল ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিব মানে ডিসটেন্স কি হ'ব ডিসটেন্স হৈছে ট্ৰেইনখনৰ ডিসটেন্সটো বেলেগ নাই এৰে ট্ৰেইনখনে অকল নিজৰ লেন্থটো যাব বেলেগৰ লেন্থ নাযায় তো ইয়াতে আমি কম যে ডিসটেন্সটো যদি আমি উলিয়াব পাৰো আমাৰ এনসাৰ আহি গ'ল ডিসটেন্স কেনেকৈ উলিয়াই ডিসটেন্স উলিয়াৰ কাৰণে ফৰ্মুলা হৈছে স্পীড ইনটু টাইম হয় ডিসটেন্সৰ কাৰণে ফৰ্মুলা কি স্পীড ইনটু টাইম এতিয়া ইয়াতে স্পীড কিমান আছে স্পীডটো আমি বাৰু দুটা স্পীড দেখি আছো টাইম কিমান আছে টাইম বাৰু 15 ছেকেণ্ড টাইম বাৰু এটাই দেখি আছো তো ভাল লাগিছে টাইমটো ইয়াতে বহাই দিয়া টাইমটো আমি জানো 15 ছেকেণ্ড এতিয়া প্ৰবলেম হৈছে স্পীডৰ স্পীড কিমান স্পীডৰ কাৰণে কি কৰো এতিয়া তো স্পীডৰ কাৰণে তোমালোকে মন কৰিলে দেখিবা ইয়াতে ট্ৰেইনৰ স্পীড হৈছে 30 মিটাৰ প্ৰতি ছেকেণ্ড অমিতৰ স্পীড কিমান 5 মিটাৰ পাৰ ছেকেণ্ড দুটা বেলেগ বেলেগ স্পীড অলৰেডি আমি স্পীডৰ কনসেপ্টটো জানো স্পীডৰ কনসেপ্ট কি আছিল আকৌ এবাৰ ৰিভাইন্ড কৰা স্পীডৰ কনসেপ্ট কি দুটা বস্তু একে সময়তে যদি গতি কৰি থাকে মানে ৰিলেটিভ স্পীড
ৰিলেটিভ স্পীডৰ কনচেপ্টটো আহিব আৰু দুটা অবজেক্ট ইয়াতে আছে নে নাই ইয়েছ আছে ইয়াতে ট্ৰেইনো আছে অমিতো আছে দুটা অবজেক্ট গতি কৰি আছে আৰু দুটা অবজেক্টে যেতিয়া মুভ কৰি থাকে তাৰ কনচেপ্টটো কেনেকুৱা আছিলে যদি একেটা দিশতে যায় বিয়োগ যদি মুখামুখি ভাৱে আহে কি যোগ ইয়াতে কি হৈছে অমিতে ট্ৰেইনৰ কাষে কাষে দৌৰি আছে ট্ৰেইনৰ একেটা দিশতে ট্ৰেইনৰ দিশত দৌৰি আছে মানে কি হ'ব ডিফাৰেন্স পাৰ্থক্য ক্লিয়াৰ তো ইয়াতে যদি চাও 30 পৰা 5 গলে কি থাকিব 25 এৰে ইয়াতে পূৰণ কৰি দিয়া দ্যাটস ইট হৈ গল এনসার আহি গল বহুত টান কুৱেশ্যন ন টান লাগি আছে কাৰ টান লাগি আছে তো 25 5 গুণ 125 ৰ 5 12 থাকি গল 25 গুণ 25 25 12 কিমান হ'ব 37 375 মিটাৰ আমাৰ কাৰেক্ট এনসার আহি গল মানে ট্ৰেইনখনৰ লেন্থ কিমান 375 মিটাৰ টান লাগিছে কনসেপ্ট কিন্তু গোটেইখিনি খতম হৈ আছে বেছি আৰু কোৱেশ্চন নাই আমি ইয়াতে কি কি শিকিলো আমি শিকিলো যে ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰস কৰিব তেতিয়া কি হয় যদি মানুহজনৰ স্পীড থাকে তেতিয়া কি হয় স্পীড নাথাকিলে কি হ'ব এই গোটেইখিনি কথা আলোচনা কৰিলো একদম প্ৰথম কোৱেশ্চনৰ ফালে আহিছো প্ৰথমতে আমি আৰম্ভ কৰিছিলো কনসেপ্টৰ হৈতে কনসেপ্টখিনি লিখি ৰাখিবা সকলোৱে আশা কৰিছো দুবাৰ মান আজিয়ে ৰিভাইন্ড কৰা দেন কালিৰ পৰা তোমালোকৰ ফ্ৰেণ্ড বিলাকক বুজাই দিলে হ'ল যে কিবা বুজি নাপোৱা নেকি ট্ৰেইনৰ মই বুজাই আছো এৰে পাছত নেক্সট কি ক্লাস লাগে তোমালোকে কমেন্ট বক্সত জনাবা যে এই কনসেপ্টটো বুজি পোৱা নাই প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰে এনেকুৱা কনসেপ্ট আছে মই এইখিনি কথা ক'ব বিচাৰো প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰ যিকোনো টপিক হওক যে তোমালোকৰ লাগি আছে যে এইটো টপিকৰ একো কনসেপ্ট নাই বৰ দিগদাৰ হৈ আছে কেনেকে পঢ়ো তো সেইটো টপিকৰ নাম কমেন্ট বক্সত মেনশন কৰিবা নিশ্চয় নেক্সট ক্লাস লৈ আনিম ইঞ্জিনিয়াৰিং ৱে অফ লাৰ্নিং এইটো হৈছে আমাৰ ইঞ্জিনিয়াৰিংৰ ৱে আমি এনেকৈ পঢ়ো বস্তুবিলাক ইমানে ভালদৰে মানে স্টেপ বাই স্টেপ পঢ়া যায় যে এক্সামত কুৱেশ্যন ঘূৰাব নোৱাৰে এক্সামত কুৱেশ্যন যাতে ঘূৰাব নোৱাৰে কিবা এটা বস্তু প্ৰিপেয়াৰ কৰা যায় যদি এক্সামত যাই যদি ফেইলাৰ হ'ব লাগে তেতিয়া কি হয় দুখ লাগে বাকি কথা নকওঁ জিএছৰ কথাটো কমপ্লিটলি ডিফাৰেন্ট ঠিক আছে মই মেথছৰ কথা কৈ আছো বা ৰিজনিংৰ কথা আমি এইখিনি মানে এনেকৈ প্ৰিপেয়াৰ কৰিব পাৰো যে আমাৰ মাথাত হেডেক নোহোৱাকৈ একদম ব্ৰেইনৰ হেডেক নোহোৱাকৈ আমি ধুনীয়াকৈ এক্সামত 66 মাৰ্কস ল'ব পাৰো তো সেইকাৰণে কৈছো ইয়াতে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিলে হৈ যায় তো ডিসটেন্সৰ কনসেপ্ট স্পীডৰ কনসেপ্ট তাৰপিছত নেক্সট কি আছে নেক্সট আছে ইয়াতে ট্ৰেইনৰ প্ৰথম কুৱেশ্যনৰ মই ইয়াতে ৰিলেটিভ স্পীড দিয়া নাই মই ইয়াতে দুটা অবজেক্টৰ স্পীডৰ কথা কোৱাই নাই প্ৰথম কুৱেশ্যনত মই কৈছো জানো যে দুটা অবজেক্টৰ স্পীড নাই কোৱা ইয়াতে অকল এখন ট্ৰেইনখনৰ জাস্ট কিবা এটা স্পীড আছে মই ইয়াতে মানুহজনৰ একো কোৱাই নাই তো ইয়াতে আমি এনসাৰ ওলালো ডিসটেন্সটো অকল তাৰে পিছৰ কুৱেশ্যনত কি কৰিছো যে ট্ৰেইন এখনে যাই আছে কিন্তু ইয়াতেও মই দুটা অবজেক্টৰ স্পীডৰ কথা কোৱা নাই ইয়াতেও মই এটাই অবজেক্টৰ কথা কৈছো দুটা অবজেক্টৰ কথা কোৱা নাই এটা অবজেক্টৰ কথা কৈছো কিন্তু ইয়াতে ব্ৰিজৰ কথা কৈছো ট্ৰেইনৰ কনসেপ্টটো ক'লো একেলগে টানেলৰ কথা ক'লো প্লেটফৰ্মৰ কথা ক'লো গোটেইখিনি ইয়াতে সোমাইছে হল তাৰ পাছত যদি আমি চাও নেক্সট কুৱেশ্যনত কি কৈছে নেক্সট কুৱেশ্যনত ইয়াতে আমি দুটা স্পীডৰ কথা কৈছো আৰু দুয়োখন ট্ৰেইনৰে লেন্থ দিয়া আছে ইয়াতে আমি ডিসটেন্সৰ কনসেপ্ট আৰু স্পীডৰ মাৰ্জ কৰি পেলাই শিকিছো হয় ৰিলেটিভ স্পীড ডিসটেন্স দুইটা শিকিছো নেক্সট কুৱেশ্যনৰ ফালে আহিলে ইয়াতে অকনমান ডিফাৰেন্ট আছিলে ইয়াতে কি কৈছিলে ইয়াতে আমাক ট্ৰেইনখনৰ স্পীড দিয়া আছে আমাক লগতে মানুহ এজনৰ স্পীড দিয়া আছে আৰু ট্ৰেইনখনৰ লেন্থ উলিয়াব দিছে তো ইয়াতে ৰিলেটিভ স্পীডো আছে আৰু আমাক কি আছে মানুহ এজনৰ কথা কৈছে তো ইয়াতে আমি ডিসটেন্সটো কেনেকৈ ক্যালকুলেট কৰো সেইটো আমি আলোচনা কৰিলো এতিয়া ইয়াৰে পাছত আমাৰ নেক্সট কুৱেশ্যন কি আহিব নেক্সট কুৱেশ্যন ইয়াতে এটা কুৱেশ্যন আছে ট্ৰাই কৰা সকলোৱে একদম সিমিলাৰ কাইন্ড অফ কুৱেশ্যন হয় এটা কৈছে এখন ট্ৰেইন এখন আছে 125 মিটাৰ দীঘল আৰু ট্ৰেইনখনে কি কৰিছে মানুহ এজনক ক্ৰছ কৰিছে লগে লগে তোমালোকৰ মাইন্ডত ক্যালকুলেট হ'ব লাগিব মানুহ এজনক পাছ কৰিছে মানে ট্ৰেইনখনে নিজৰ ডিসটেন্সটো গৈছে বেলেগৰ যোৱা নাই ঠিক আছে তো 125 মিটাৰ দীঘল ট্ৰেইন মানে ডিসটেন্স কিমান ডিসটেন্স 125 মিটাৰে মানুহজনৰ কিবা আহিব জানো এটা যোগ কৰিব লাগিব মানুহজনৰ নালাগে তো আমি ইয়াতে যোগ কৰাৰ কোনো প্ৰয়োজন নাই নেক্সট কি কৈছে চোৱা ৰানিং এট এ স্পীড অফ 5 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ মানুহজনৰ স্পীড এইটো মানুহজনৰ স্পীড কিমান এইটো কি কৈছে ইন দ্য সেম ডাইৰেকশন অৰ্থাৎ একেটা দিশতে গৈ আছে যদি ট্ৰেইনখনে গৈ আছে এইটো দিশত মানুহজনেও কি এইটো দিশতে গৈ আছে একেটা দিশত গৈ থাকিলে কি হয় ৰিলেটিভ স্পীড বিয়োগ হয় ন বাৰু এইখিনি কথা পিছত আহিব দেন কি কৈছে ইন হুইচ দ্য ট্ৰেইন ইজ গোইং ইন 10 সেকেন্ডস আচ্ছা 10 সেকেন্ডত কি কৈছে মানুহজনক ক্ৰছ কৰা বুলি কৈছে আমাক কি কৈছে 10 সেকেন্ডত মানুহজনক ক্ৰছ কৰিছে যদি 10 সেকেন্ডত ক্ৰছ কৰিছে স্পীড কিমান স্পীড নাজানো ন আমি স্পীড নাজানো ট্ৰেইনখনৰ স্পীড আমাক উলিয়াব দিছে ট্ৰেইনখনৰ স্পীড উলিয়াব দিছে বাৰু এইটো কুৱেশ্যন মাৰ্ক আছে ট্ৰেইনখনৰ স্পীড নাজানো আমাক সময় কিমান দিছে টাইম দিছে 10 সেকেন্ড লাগিছে 10 সেকেন্ডত কি হৈছে ট্ৰেইনখনে 10 সেকেন্ডত ট্ৰেইনখনে ক্ৰছ কৰিছে কিমান দূৰত্ব ডিসটেন্সটো দিয়া আছে ন ডিসটেন্স দিয়া আছে টাইম দিয়া আছে স্পীড ওলাব জানো নিশ্চয় ওলাব স্পীড ইকুৱেল কি হ'ব স্পীড ইকুৱেল হ'ব 125 ডিভাইডেড বাই 10 তো এইটো হৈ গ'ল স্পীড আমি গম পাই গলো স্পীড এটা কথাটো হল এই যে 125 মিটাৰটো যে গৈছে ইমান যে দূৰত্ব গৈছে 10 সেকেন্ডত এটা আমি স্পীডটো পাই গলো এইটো এক্স্যাক্টলি স্পীড হয় জানো নহয় তো ইয়াতে কি আছে ইয়াতে দুটা অবজেক্টে গতি কৰি আছে না মুভিং দুটা অবজেক্ট মানে আলটিমেটলি ইয়াতে মানুহজনে দৌৰি আছে নে নাই আছে
এই মানুহজনে দৌৰি আছে আৰু ট্ৰেইনখনেও গতি কৰি আছে। তো অৰ্থাৎ ইয়াতে যিটো এনচাৰ আহিছে না এইটো ৰিলেটিভ স্পীড। আৰু ইয়াতে যদি তোমালোকে চোৱা ন এইটো আছে মিটাৰত, এইটো ছেকেণ্ডত, মানে এনচাৰটো কিহত আহিছে মিটাৰ পাৰ ছেকেণ্ড। তোমাক কিহত প্ৰয়োজন, তোমাক লাগে কিলোমিটাৰ প্ৰতি ঘণ্টাত, কাৰণ মানুহজনৰ স্পীডটো আছে কিলোমিটাৰ প্ৰতি ঘণ্টাত। তো তোমালোকে এইটো প্ৰথমতে কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে কনভাৰ্ট কৰি দিয়া। কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে কেনেকৈ কনভাৰ্ট কৰে, যদি মিটাৰ পাৰ ছেকেণ্ডত আছে তাৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ কনভাৰ্ট কৰিব লাগে আমি 18/5 এৰে পূৰণ কৰিব লাগে, অৰ্থাৎ 18/5 এৰে পূৰণ কৰি দিয়া। এতিয়া এইখিনি কেলকুলেট কৰিলে দেখিম 5 এৰে এইটো কাটি দিয়া কিমান বাৰ যাব 25 বাৰ যাব। 5 এৰে এইটো কাটি দিয়া দুবাৰ গ'ল, 5 এৰে এইটো আকৌ 5 বাৰ গ'ল, 2 ৰে এইটো কাটি দিয়া 9 বাৰ। কাৰেক্ট আনসাৰ কিমান আহি গ'ল 45 কিলোমিটাৰ পাৰ আৱাৰ। তো আমি গম পাই গলো যে ট্ৰেইনখনৰ আৰু মানুহজনৰ লগ হৈ পেলাই যিটো আমাৰ অভাৰঅল স্পীড আহিছে ৰিলেটিভ স্পীড সেইটো কিমান 45। মানে 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিলে 45 কিলোমিটাৰ যদি অভাৰঅল স্পীড হয় তেতিয়া কি হ'ব 10 ছেকেণ্ডত 125 মিটাৰ ট্ৰেইনখন দীঘল ট্ৰেইনখন ধুনীয়াকৈ ক্ৰছ হৈ যাব। এতিয়া ইয়াতে যিটো ৰিলেটিভ স্পীড আছে ৰিলেটিভ স্পীডটো কেনেকৈ কেলকুলেট কৰে, এতিয়া সেই কনচেপ্টটো ৰিলেটিভ স্পীড কেনেকৈ কেলকুলেট কৰে, যদি একেটা দিশতে গৈ থাকে তেতিয়া কি হয় বিয়োগ, যদি বেলেগ বেলেগ দিশত যায় অপজিট ডাইৰেকশ্যনত যোগ। মানে ইয়াতে কি হৈছে যিটোকে একেটা দিশতে গৈ আছে মানে ট্ৰেইনৰ যোনটো স্পীড আছে তাৰ পৰা মানুহৰ স্পীডটো কি হ'ব বিয়োগ হ'ব, কাৰণ ট্ৰেইনৰ স্পীডটো এনেও বেছি থাকে, আমি সকলোৱে জানো ট্ৰেইনৰ স্পীড বেছি। বিয়োগ হোৱাৰ পিছত এনসাৰ কিমান আছে, বিয়োগ হোৱাৰ পাছত আছে 45, বুজি পালা। আৰু ইয়াৰে পৰা আমি যদি চাওঁ মানুহজনৰ স্পীড কিমান কুৱেশ্যনত দিয়া আছে 5, মানুহজনৰ স্পীড কিমান 5। এতিয়া ইয়াৰে পৰা তোমালোকে ট্ৰেইনৰ স্পীড উলিয়াব নোৱাৰিবা জানো, ট্ৰেইন ইকুৱেল কিমান হৈ গ'ল 50 কিলোমিটাৰ পাৰ আৱাৰ। আমাৰ ইয়াতে এনসাৰ আহি গ'ল, আশা কৰো ক্লিয়াৰ। মানুহজনৰ স্পীড কিমান ট্ৰেইনখনৰ স্পীড কিমান হৈ গ'ল 50 কিলোমিটাৰ পাৰ আৱাৰ। তো এইখিনি হৈছে আমাৰ অভাৰঅল কনচেপ্ট আৰু এইখিনি হৈছে আমাৰ টেকনিক কুৱেশ্যন সলভ কৰা। নিশ্চয় আমি আৰু কুৱেশ্যন ট্ৰাই কৰিম, যদি কাৰোবাৰ যিকোনো এটা কুৱেশ্যনত ভাবি আছা যে ট্ৰেইন বেছ কুৱেশ্যনৰ এইটো কনচেপ্টচোন মিলা নাই, তোমালোকে কুৱেশ্যন পঠাব পাৰা মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰত তোমালোকে পঠাব পাৰা। টেলিগ্ৰাম চাৰ্চ কৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ, যিকোনো ধৰণৰ চেপ্টাৰ যদি তোমালোকৰ বিচাৰা যে এনেকুৱা টাইপত আমাক ক্লাছ লাগে ভালদৰে কনচেপ্ট লাগে, অকল এনেকুৱা কনচেপ্ট দি দিয়ক যাতে কুৱেশ্যনৰ এক্সামত মই মাথা মাৰিব নালাগে, মই এক্সামত যাই পেলাই যাতে ডাইৰেক্ট যদি সেইটো ধৰণৰ কুৱেশ্যন আহে ডাইৰেক্ট কৰি থৈ আহিব পাৰো। এটা যদি ট্ৰেইন বেছ কুৱেশ্যন হয় বা প্ৰফিট এণ্ড লছ হওক পাৰ্চেন্টেজ হওক ৰেচিঅ প্ৰপৰচন হওক গোটেইকেইটা চেপ্টাৰৰে আমি ধুনীয়াকৈ কনচেপ্ট বিলাক চাই থব পাৰো। আৰু এনেকুৱা নহয় যে আমাৰ নোটছ বিলাক বহুত দীঘল হ'ব। মইতো কওঁ তোমালোকে যদি APSCৰ কাৰণে ভালদৰে পঢ়িব বিচৰা একদম ভালদৰে, মানে এনেকুৱা নহয় যে হ'ব আৰু চিছেটখন পাৰিম, যদি ইগনোৰ কৰিছা ইগনোৰ কৰা, মই ক'ব লগা নাই। যদি তোমালোকে ভাবিছা যে মই ইগনোৰ নকৰো অলপমান ৰেছপনচিবল হ'ম অলপমান ভালদৰে পঢ়িম বেছি ৰিস্ক ল'বৰ ইচ্ছা নাই, তেতিয়াহ'লে তোমালোকৰ কাৰণে বেষ্ট ৱেটো হৈছে ইয়াতে যিমানকেইটা ক্লাছ হয় বা আমাৰ এপত যিমানকেইটা ক্লাছ হয় গোটেইকেইটা ভিজিট কৰা। তাত কি হ'ব তাত আমি গোটেইখিনি বস্তু ইমান ষ্ট্ৰাকচাৰেল ৱেট কৰিম বা এই গোটেইখিনি বস্তু তোমালোকৰ নোটছ থাকিব বৰ বেছিটো হাৰ্ডলি 50 পেজ, হাৰ্ডলি বহুত বেছি 50টা পেজ, মই এইটোও কোৱা নাই বহুত ডাঙৰ কপি এটাৰ, জাষ্ট এভাৰেজ, ঠিক আছে A4 পেজ বুলি ধৰিবা, A4 পেজত হাৰ্ডলি 50 পেজ, 50টা পেজ মেক্সিমাম, তাতকৈ বেছি নহয়। কাৰণ 50টা পেজত তোমালোকে আৰামছে তোমালোকৰ এক্সামত ক্লিয়াৰ 66 মাৰ্কছতকৈ বেছি, বহুত বেছি একচুৱেলি 80 মাৰ্কছ মান পাবলৈ চাফিচিয়েণ্ট, তাতকৈ বেছি নালাগে আৰু কষ্ট কৰিব। অলৰেডি তোমালোকে জিকে পঢ়িবই লাগিব কাৰণ জিকে বহুতখিনি মাৰ্ক আছে, ৱেইটেজ আছে আৰু সিলেকশ্যন সেইটোৰ ওপৰতে হ'ব। ওকে, তো আজিৰ কাৰণে এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, এইটো কুৱেশ্যন অলমষ্ট চিমিলাৰ কাইণ্ডৰ কুৱেশ্যন, এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰা নিশ্চয় পাৰিবা। আৰু কাৰেক্ট এনসাৰটো কিন্তু মই এক্সপেক্ট কৰিছো কমেন্ট বক্সত পাব লাগে, যিহেতু ইমানখিনি কষ্ট কৰিছো ইমানখিনি ভালদৰে পঢ়িলো, আশা কৰিছো কমেন্ট বক্সত তোমালোকে কাৰেক্ট এনসাৰটো পঠাবা। আৰু লগতে ডাউটছ থাকিলেও জনাবা। লগতে মই জনাই দিওঁ CSET 66 বেটছ অকল এটাই প্ৰতিশ্ৰুতি 66 মাৰ্কছ, তাতকৈ বেছি নাই। 66 মাৰ্কছতকৈ যাতে বেছি আহে সেইটো প্ৰতিশ্ৰুতিৰে এইটো বেষ্ট। মানে ইয়াতে অকল এনেকুৱা নহয় যে গোটেই মেথছখন দি দিলো জেৰক্স কৰি পেলাই, সেইটো নহয়। 66 মাৰ্কছৰ কাৰণে যিমানখিনি পঢ়িব লাগে, বুজি পালা পইণ্টটো, আমাক যিমানখিনি লাগে মানে চাফিচিয়েণ্ট ডাটা, এনেকুৱা নহয় যে চব পঢ়ি যাম একফালৰ পৰা যি আহে সেই কৰিম, সেইটো কৰিবৰ কাৰণে আমাৰ হাতত সময়ো নাই আমাৰ প্ৰয়োজনো নাই। আমাৰ মেইন এম কি থাকিব লাগে 66 মাৰ্কছটো পাব লাগে, আৰু সেইটোত এচুৰেঞ্চ দিয়াৰ কাৰণে CSET 66 সকলোৰে কাৰণে, যদি কোনোবাই বিচৰা তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা আৰু লগতে ই কুইবাৰ ৱেবছাইট ভিজিট কৰিলেও পাই যাবা। এনি ডাউটছ কণ্টেক্ট কৰিবলৈ নাপাহৰিবা। এৰিছো আজিৰ ক্লাছটো ইয়াতে, থেংক ইউ এণ্ড বাই বাই।